নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাটৰ পৰ্বতীয়া জিলা ভিত্তিত মিষ্টাৰ এণ্ড মিছেছ দেশশ্ৰী প্ৰতিযোগিতা সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ পৰ্বতীয়াত মঙ্গলবাৰে নিশা এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় মিষ্টাৰ আৰু মিছেছ যোৰহাট দেশশ্ৰী প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত আমাৰ 60জনৰ ওপৰত প্ৰতিযোগিতা আজি অংশগ্ৰহণ কৰিছে। যিহেতু আমাৰ যোৰহাট ফিজিকেল এলায়েন্সো 2022 চনত এষ্টাব্লিছ হৈছিল, আজি 4 বছৰত ভৰি দিছে। আমি ভাবিছোঁ যে ইয়াৰ মাধ্যমে আমি সমাজত এটা প্ৰচাৰো কৰিব পাৰিছোঁ যে লগতে শৰীৰ চৰ্চাৰ লগতে যাতে আমি সমাজত এটা প্ৰভাৱ যোনটো আমাৰ আজি চলি আছে আমাৰ দৈনন্দিন জীৱনত ড্ৰাগছৰ প্ৰতি আমাৰ আসক্তি ল'ৰা ছোৱালীখিনি আমাৰ বেয়া বস্তুৰ প্ৰতি যিখিনি আসক্তি শৰীৰ চৰ্চাটো এটা মাধ্যম হিচাপে আমি লৈছোঁ যে আমাৰ এতিয়া ষ্টেজত যিখিনি খেল হৈ আছে একোটা ল'ৰাই কিদৰে কষ্ট কৰি পেলাই কি কৰি মানে নিজৰ পৰিয়ালৰ কথা ভাবিও নিজৰ শৰীৰটোক সময় দিছে। সময় দিয়াৰ উপৰি তেওঁলোকে আজি নিজৰ সকলোখিনি ত্যাগ কৰি এই ষ্টেজত তেওঁলোকে এই খেলখন প্ৰদৰ্শন কৰিব পাৰিছে, তেখেতসকলে ধন্যবাদ থাকিল। আৰু নেক্সট মই ক'লোৱে যে প্ৰথমতে ইয়াৰ মূল উদ্দেশ্য এইটোৱে হৈছে যে আমি সমাজতো যাতে এটা প্ৰচাৰ মাধ্যমৰ জৰিয়তে বেয়া বস্তুৰ পৰা আমি আঁতৰত থাকিবৰ কাৰণে এই বিষয়টো লৈ পেলাই যাতে আমি সমাজত এটা প্ৰচাৰ চলাব পাৰোঁ আৰু ভাবোঁ ভৱিষ্যতে ইয়াতকৈ আৰু ভাল হ'ব। আৰু মোৰ উদ্দেশ্য আছিলে যে আমাৰ এইখিনি প্ৰতিযোগিতা হয়তো আমাৰ টাউনৰ অঞ্চলবিলাকত বেছিকৈ হৈ থাকে, কিন্তু মোৰ উদ্দেশ্য আছিলে যে গাঁৱৰ অঞ্চলবিলাকত পশ্চিম যোৰহাটত প্ৰথম আমাৰ জৰিয়তে এই অনুষ্ঠানটি আমি আৰম্ভ কৰিছিলোঁ। আৰু আজি 4 বছৰ যেতিয়া ভৰি দিলে আৰু দেখা গৈছে যে আজি ইয়াতে আমাৰ যিখিনি মানুহৰ ভিৰ হৈছে আমাৰ গাঁৱৰ ল'ৰাখিনি আছে, টাউনৰ ল'ৰাখিনি কিছুমান বিষয়ত জানিলোঁ, আমাৰ গাঁৱৰ ল'ৰাখিনি এই বিষয়টো যদি অৱগত নাছিলে। বৰ্তমান সময়ত দেখিছোঁ আজি 4 বছৰে দেখিছোঁ যে আমাৰ নিজৰ অঞ্চলৰ 4 ঠাইত যেতিয়া এই প্ৰতিযোগিতা আমি আৰম্ভ কৰিলোঁ বিভিন্ন আমাৰ ওচৰৰ অঞ্চলৰ গাঁৱৰ ল'ৰাখিনি এইটো বিষয়ে আমাৰ জানিবলৈ সক্ষম হৈছে। যোৰহাট জিলা ফিজিক এলায়েন্স এনভিল ছ'চিয়েল অৰ্গেনাইজেশ্যন সহযোগত জিলা ভিত্তিত অনুষ্ঠিত হোৱা IFBB দেশশ্ৰী প্ৰতিযোগিতাখনিৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে। অঞ্চলটোৰ পৰ্বতীয়া গাঁৱৰ শংকৰদেৱ পাঠগাৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত যোৰহাটৰ ভালেসংখ্যক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক উদ্যোক্তাসকলে ট্ৰফি মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। আজি আমাৰ প্ৰতিযোগী 60জনতকৈ ওপৰত আছে। আমাৰ 2022 চনত গঠন হৈছিলে যোৰহাট জিলা ফিজিক এলায়েন্স। আমাৰ লক্ষ্যটো হৈছে কি প্ৰত্যেক গাঁওবিলাকত আমাৰ এবাৰ 4 নম্বৰ বাৰ 4 নম্বৰ বাৰ পাতিছোঁ। প্ৰত্যেক গাঁওবিলাকত আমাৰ এই বডি বিল্ডিং কম্পিটিশ্যনখন আমি পাতি গৈ থাকিম। সেইটো কাৰণে আমি পাতি গাঁওবিলাকত আমি বেছি গুৰুত্ব দিছোঁ যে বডি বিল্ডিঙৰ যোগেদি বা শৰীৰ চৰ্চাৰ যোগেদি যে স্বাস্থ্য ভালে ৰাখিব পাৰি, সেইটো এটা আমাৰ কৌশল। চাওক, স্বাস্থ্য যদি ভালে নাথাকে মানুহ ধন টকা পইচা কিবা ঘটি লাভ নাই, সেইটো কোনো অনৰ্থক। বডি বিল্ডিঙৰ যোগেদি বা আন খেলা ধূলাৰ যোগেদিও যাতে স্বাস্থ্য ভালে থাকে, মানুহবিলাক যাতে নিচা আসক্ত নহয়, বেয়া জেগালৈ নাযায়, বেয়া খাদ্য নাখায়, যাতে বডি বিল্ডিংটোত 1 ঘণ্টা 2 ঘণ্টা দি ডেইলি টাইম দি নিজৰ স্বাস্থ্যৰ কাৰণে স্বাস্থ্য বনায়। কাইলৈ বেমাৰ আমাৰ ডায়েবেটিছে হওক, প্ৰেছাৰে হওক, থাইৰয়ডে হওক, অনেক বেমাৰ দূৰ হয় বডি বিল্ডিঙৰ যোগেদি। সেইটো কাৰণে আমি লক্ষ্য বান্ধি ল'লোঁ। উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে সমাজকৰ্মী জিতু হাজৰিকাই। ইয়াৰ পিছতে বিশিষ্ট ব্যক্তিসকলক উদ্যোক্তাসকলে ফুলাম গামোচা আৰু মমেণ্টা প্ৰদান কৰি আদৰণি জনোৱাৰ পাছতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশন কৰা হয়। এই প্ৰতিযোগিতাত শৰীৰ চৰ্চাবিদ কুশল চাংমাইৰ লগতে কেইবাজনো শৰীৰ চৰ্চাবিদে অংশগ্ৰহণ কৰে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।